2026 गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात परम ब्रह्मा तस्मै श्री गुरुवे नमः। प्रति श्रीमान हनुमान बाहिनी तोरीबारी चनपुरा हे गुरुवर अश्रद्धा हनुमान ग्रहण करिब शिक्षा अभिज्ञता आहरण करा एक प्रक्रिया शिक्षा अभियाने प्रगतिर सकरी अचल ठीक तेनेदरे शिक्षा हल एटा जातिर मेरुदण्ड स्वरूप। अपनी सोनपुरा बालिका मध्य इंग्राजी विद्यालय 1985 सनर जून माहत एजन अवैधानिक शिक्षक हिसाबे विद्यालय परिचालना समितिये दिया नियुक्ति सन्मान जनाई शिक्षादाনৰ दৰে पवित्र कर्मत एकनिष्ठभाৱে सेवा আগবঢ়াই আহি 1991 सनर नवेम्बर माहत विद्यालय प्राधिकृत হয়। निरंतर এই বিদ্যালয়ত আপুনি 32 বছৰ সেৱা আগবঢ়াই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰে আৰু 2018 চনৰ 31 মাৰ্চ তাৰিখে এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। এয়া আমাৰ অঞ্চলৰ বাবে প্ৰশংসনীয়। তাৰে একে ধাৰাত আপুনি সমাজৰ সেৱক হিচাপে নিজকে নিয়োগ কৰি সেৱা আগবঢ়ায়। হে মান্য ভাজনীছো জীৱনৰ সোণোৱালী দিনবোৰত ৰঙীন সপোন দেখাৰ ক্ষণত আপুনি কঠিন বাস্তৱ সাহসেৰে গ্ৰহণ কৰি সোনপুৰা কেন্দ্ৰীয় হৰিকীৰ্তন মণ্ডলীৰ সদাশৰ বৃন্দাই সমাজখনক ধাৰ্মিক সাংস্কৃতিক তথা নৈতিকতাবোধৰ উত্তৰোত্তৰ কামনা কৰি শিৱ ৰাধা কৃষ্ণ মন্দিৰ প্ৰতিষ্ঠাৰ আশা কৰি 2003 চনত মন্দিৰ নিৰ্মাণ কমিটি গঠন কৰে। উক্ত নিৰ্মাণ কমিটিৰ সচিবৰ দৰে গুৰু দায়িত্ব সন্মতিক্ৰমে আপোনাক ন্যস্ত কৰে। মন্দিৰ নিৰ্মাণৰ কামৰ অন্ত নপৰালৈকে অথবা 2019 চনলৈকে নিৰন্তৰে গৃহকৰ্মত নেওচা দি নিজক নিয়োগ কৰে। আপোনাৰ সেই সেৱাৰ প্ৰশংসাৰ অন্ত নাই। ইয়াক সোনপুৰাবাসী ৰাইজে হৃদয়ঙ্গম কৰিব। একাগ্ৰ চিত্তে আপুনি আপোনাৰ নিৰৱক কৰ্মৰ জৰিয়তে নিজৰ যি পৰিচয় দিছে সেয়া প্ৰশংসনীয়। আপোনাৰ আন্তৰিকতা কৰ্মনিষ্ঠা তথা দায়িত্ববোধে আমি সকলোকে অনুপ্ৰাণিত কৰিছে। আপুনি কঠিন বাস্তৱক সাহসেৰে গ্ৰহণ কৰি শিক্ষকতাৰ লগত সমান্তৰালকৈ সমাজ সেৱাত জড়িত হৈ অঞ্চলটোৰ জ্ঞানৰ শিখাৰে আলোকিত কৰাৰ লগতে সমাজক আগুৱাই লৈ যোৱাৰ সংকল্প লৈছিল। ভৱিষ্যতে সকলোৰে বাবে আদৰ কৰি সদৌ আপোনাৰ অনাগত দিনবোৰত সমাজ সংস্কৃতিৰ বাবে সেৱা আগবঢ়াই যাবলৈ কৰ্মপ্ৰেৰণা ব্যক্তিত্ব আৰু আদৰ্শ নৱপ্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হৈ ৰ'ব। আপোনাৰ অনাগত দিনবোৰ ভগৱন্তৰ কৰ্মপ্ৰেৰণা সুখ শান্তি আৰু সুস্বাস্থ্যৰে জীৱন যাপনৰ অনুপম কৰ্মৰাজি সমাজ কল্যাণৰ বাবে চিৰজাগ্ৰত হওক। শিৱ ৰাধা কৃষ্ণক প্ৰাৰ্থনা জনোৱাৰ লগতে হৃদয়ৰ গভীৰ কোণৰ পৰা আপোনালৈ সোনপুৰাবাসী ৰাইজে অযুত অফুৰন্ত সেৱা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। ধন্যবাদ। দিল্লীৰাম গিমিৰে সম্পাদক, চন্দ্ৰ সিং থাপা সভাপতি, সোনপুরা কেন্দ্রীয় হরিকীর্তন মন্ডলী সোনপুরা। গুরু সহযোগ বাহাদুর মাতা গ্রহণ করবার মন পরিচালনার অনুরোধ করেছে। अन्य एक व्यक्तित्व चुडामणि गजुरेलज्यू उहाँलाई पनि हामीले सम्बर्धना ज्ञापन गर्ने अटक गऱ्यौँ र उहाँको यो सम्बर्धना पत्र म पाठ गरी सुनाउने छु। चुडामणि गजुरेल सोनपुरा तोरीबारी। गीतात भगवान श्रीकृष्ण अर्जुनक उपदेश দি কৈছিল, হে অর্জুন, কর্মফলৰ আশা ত্যাগ কৰি কৰ্ম কৰি যোৱা, কাৰণ কৰ্মফল তোমাৰ হাতত নাই, কিন্তু ফল আশা নকৰিলেও তুমি কৰ্ম কৰিবই লাগিব। ইয়াৰ স্পষ্ট উদাহৰণ প্ৰতিফলিত হৈছে আমাৰ সোনপুৰা তৰিবাৰী গাঁৱৰ স্বৰ্গীয় অনন্ত নাৰায়ণ গজুৰিয়াল দেৱৰ নাতি স্বৰ্গীয় বেণুপ্ৰসাদ গজুৰিয়াল দেৱ আৰু শ্ৰীমতী দুৰ্গা দেৱী গজুৰিয়ালৰ কনিষ্ঠ পুত্ৰ শ্ৰী চুডামণি গজুৰিয়াল দেৱৰ কৰ্মজীৱনত হে শ্ৰদ্ধা ভাজনেছো। জয় ইংৰাজী 15/6/1993 তাৰিখে নিজৰ যোগ্যতা ভিত্তিত অসম বনৰক্ষী ৰূপে নিযুক্তি লাভ কৰি নিজৰ কৰ্মদক্ষতা সাহস আৰু নিষ্ঠাৰ ফলস্বৰূপে অতি কম সময়ৰ ভিতৰতে বিট অফিচাৰ পদত উন্নীত হৈ যোৱা 30/8/2023 তাৰিখে শদিয়া বন উপসংমণ্ডলৰ উপবন বিষয়া ডেপুটি ৰেঞ্জাৰ পদত উন্নীত হোৱাৰ কিছুদিনৰ পিছতেই
ডুমডুমা বন সংমণ্ডলৰ বন বিষয়া অৰ্থাৎ ৰেঞ্জাৰ পদত পদোন্নতি হৈ আমাৰ চোনপুৰাৰ লগতে শদিয়া সমজিলালৈ গৌৰৱ কঢ়িয়াই আনে। আপোনালৈ আমি সদায় চোনপুৰাবাসী ৰাইজে গৌৰৱবোধ কৰোঁ। আপোনাৰ কৰ্মজীৱন আৰু আগুৱাই যাওক, সুস্বাস্থ্য সুনামৰ অধিকাৰী হওক, তাৰে কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পৰিৱেশত আপোনাৰ কৰ্মজীৱনলৈ নিত্য শিৱ ৰাধাকৃষ্ণ ভগৱন্তে কৃপা দৃষ্টি ৰাখক, এই কামনাৰে অভিনন্দন তথা শুভেচ্ছাৰে সমস্ত চোনপুৰাবাসী ৰাইজৰ হৈ সভাপতি চন্দ্ৰ সিং থাপা, সম্পাদক দিলীরাম ঘিমিরে, চোনপুরা কেন্দ্রীয় হরিকীর্তন মন্ডলী চোনপুরা। এই মানপত্র দিনমান আমরা জ্যেষ্ঠ উপদেষ্টা তঙ্কনাথ দাস জুলাই আগ্রহ করতেছু। माध्यमिक विद्यालय यह श्रद्धास्पद जयजयते सोनपुरा केंद्रीय हरिकीर्तन मंडली तथा हम चोनपुराबासी राइजर तरफर आपनाक आंतरिक अभिनंदन ज्ञापन करिलो। शिक्षकतार दरे पवित्र और महान सेवाक जीवनर पथ हिसाब लई जय इंग्राजी 16/1993 तारिखे उजनी हदिया उच्चतर माध्यमिक विद्यालय सहकारी शिक्षक हिसाब निजर कर्ममय जीवनर पातनी मेलाय। পৰৱৰ্তী সময়ত আপুনি পদোন্নতি হৈ স্থায়ী প্ৰধান শিক্ষকৰ পদত নিযুক্তি পায়। PM শ্ৰী চোনপুৰা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ইংৰাজী 13/3/2024 তাৰিখে চৰকাৰী নিৰ্দেশ পালন কৰি প্ৰধান শিক্ষকৰ দৰে গৰিমাময় আৰু দায়িত্বশীল পদত অধিষ্ঠিত হয়। এই জ্ঞানৰ পূজাৰী আপুনি যোৱা ইংৰাজী 13/3/2024 তাৰিখে বিভাগীয় কৰ্তৃপক্ষৰ বদলিৰ নিৰ্দেশ অনুসৰি উজনি হদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিজৰ জন্মস্থান আৰু নিজে অধ্যয়ন কৰা বিদ্যালয়লৈ বদলি হ'ল। অজ্ঞানতাৰ তিমিৰি বিনাশী নিজকে উজ্বলাই তোলা কৃতিত্বপূৰ্ণ সেৱা আৰু অৱদানৰ বাবে চোনপুৰাবাসী সদায় আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। শিক্ষকতা জীৱনৰ নতুন ঠিকনাৰ বাকী চোৱা সময়তো যাতে আপুনি ত্যাগ আৰু একনিষ্ঠ সাধনাৰে নৱপ্ৰজন্মক সঠিক দিশেৰে আগবঢ়াই নি মানৱ সম্পদ হিচাপে গঢ় দিবলৈ লগতে সমাজ আৰু জাতিৰ উন্নতিৰ ক্ষেত্ৰত একাগ্ৰতাৰে সেৱা আগবঢ়াই যাব পাৰে, তাৰে আশা পুহি আপোনালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অৱশেষত চাকৰি জীৱনৰ সমান্তৰালকৈ জীৱনৰ বাকী কালত সমাজৰ হকে নিজকে নিয়োজিত কৰিবলৈ জীৱন ৰাধাকৃষ্ণ ভগৱন্ত আপোনাক প্ৰদান কৰক সুস্বাস্থ্য আৰু মংগলময় দীৰ্ঘ জীৱন। এয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। शुभाशीषरे हम कीर्तन मंडली यो संबर्धना पत्र दिनहुनमा हाम्रा प्राक्तन केन्द्रका सभापति अर्थात् पोस्ट मृत्यु पश्चात पनि हामी सम्मान पत्रहरू दिने यो व्यवस्था छ। भारत सरकारले पनि यसरी नै पोस्टमास्टरले जस्तै हाम्रो लोकप्रिय गोपीनाथ बर्दले उहाँलाई 1999 सनमा भारतको सर्वोच्च सिभिल अवार्ड भारत रत्नद्वारा सम्मानित गरिएको थियो र सम्मान पत्र हामी जति पनि उहाँहरू पछि लाग्ने हामी सहयोगी थियौँ। सबै लेभल हेमन्त गौतम ज्यूको हातमा हामी अर्पण गर्दैछौँ।